হাজাৰতকৈ ওপৰ কঠীয়া লৈ যাম ঢলাগাঁও তিয়াল পথাৰৰ পৰা। মানে ক'ত দিব মানে আমি প্ৰথমত যাম নাজিৰাৰ পৰা গেলেকীৰ পৰা আৰু নামটি। আমি 3টা জেগাত ভাবিছোঁ। তাত গৈ দেখা যাব ক'ত কেনেকৈ দিব পৰা ব্যৱস্থাটো হয়। আৰু ইয়াৰ লগতে আমাৰ ঢলাগাঁও তিয়াল পথাৰ ৰাইজক বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলটোৰ জৰিয়তে। মানে শিৱসাগৰ নিচিনা যোনটো জেগাত নেকি আগতে আমিতো শুনা নাছিলোঁ পানীৰ কথাটো, কিন্তু এবছৰ যোনটো মহাপ্ৰলয় আহিলে তাৰ কাৰণে আমি বহুত দুখিত। আৰু বেলেগতকৈ বাৰু আমি তেনেকৈ একো সাহাৰ্য দিব পৰা নাই, কিন্তু আমি যিমানখিনি পাৰিছোঁ কিঞ্চিতমান আমি ইয়াৰ পৰা কঠীয়া অলপ লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। যিটো আমাৰ এতিয়া মহাপ্ৰলয় হ'ল আমাৰ 3খন জিলাৰ, যিটো বানপানী মানে গোটেই তছনছ কৰি দিলে, সেইটো বানপানীৰ যিখিনি এৰিয়াৰ মানে হ'ল এফেক্ট হ'ল, সেই এফেক্টত আমি শিৱসাগৰলৈ আমি নিবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে সকলো সাহাৰ্য দি আছে ইতিমধ্যেই, চাউল দাইলৰ পৰা। তাৰপিছত আমি কৃষকসকলক উপকৃত হোৱাকৈ আমাৰ 2খন গাঁৱৰ ঢলাগাঁও আৰু তিয়াল পথাৰ মিলি আমি যিমান আমাৰ ৰাহি হোৱা কঠীয়া, সেই কঠীয়াখিনি আমি আমাৰ ইয়াৰ পৰা তুলি লৈ প্ৰায় 2000 ওপৰ মুঠি আমি কঠীয়া লৈ যাম। সেই কঠীয়াখিনিয়ে যাতে অলপ হ'লেও সেই কৃষকসকলক আমি যাতে কিছু হ'লেও সহায় কৰিব পাৰোঁ, যাতে তেখেতসকলে মানে অলপ হ'লেও যাতে ৰুই যাতে অহা বৰ্ষলৈ যাতে কঠীয়া সহজটো যাতেও পায়, সেইকাৰণে আমি সেইকণ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ 2খন গাঁও মিলি কেনে যৌথভাৱে আৰু হাজাৰতকৈ ওপৰ কঠীয়া লৈ যাম ঢলাগাঁও তিয়াল পথাৰৰ পৰা। মানে ক'ত দিব মানে আমি প্ৰথমত যাম নাজিৰাৰ পৰা গেলেকীৰ পৰা আৰু নামটি। আমি 3টা জেগাত ভাবিছোঁ। তাত গৈ দেখা যাব ক'ত কেনেকৈ দিব পৰা ব্যৱস্থাটো হয়। আৰু ইয়াৰ লগতে আমাৰ ঢলাগাঁও তিয়াল পথাৰ ৰাইজক বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলটোৰ জৰিয়তে। মানে শিৱসাগৰ নিচিনা যোনটো জেগাত নেকি আগতে আমিতো শুনা নাছিলোঁ পানীৰ কথাটো, কিন্তু এবছৰ যোনটো মহাপ্ৰলয় আহিলে তাৰ কাৰণে আমি বহুত দুখিত। আৰু বেলেগতকৈ বাৰু আমি তেনেকৈ একো সাহাৰ্য দিব পৰা নাই, কিন্তু আমি যিমানখিনি পাৰিছোঁ কিঞ্চিতমান আমি ইয়াৰ পৰা কঠীয়া অলপ লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। যিটো আমাৰ এতিয়া মহাপ্ৰলয় হ'ল আমাৰ 3খন জিলাৰ, যিটো বানপানী মানে গোটেই তছনছ কৰি দিলে, সেইটো বানপানীৰ যিখিনি এৰিয়াৰ মানে হ'ল এফেক্ট হ'ল, সেই এফেক্টত আমি শিৱসাগৰলৈ আমি নিবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে সকলো সাহাৰ্য দি আছে ইতিমধ্যেই, চাউল দাইলৰ পৰা। তাৰপিছত আমি কৃষকসকলক উপকৃত হোৱাকৈ আমাৰ 2খন গাঁৱৰ ঢলাগাঁও আৰু তিয়াল পথাৰ মিলি আমি যিমান আমাৰ ৰাহি হোৱা কঠীয়া, সেই কঠীয়াখিনি আমি আমাৰ ইয়াৰ পৰা তুলি লৈ প্ৰায় 2000 ওপৰ মুঠি আমি কঠীয়া লৈ যাম। সেই কঠীয়াখিনিয়ে যাতে অলপ হ'লেও সেই কৃষকসকলক আমি যাতে কিছু হ'লেও সহায় কৰিব পাৰোঁ, যাতে তেখেতসকলে মানে অলপ হ'লেও যাতে ৰুই যাতে অহা বৰ্ষলৈ যাতে কঠীয়া সহজটো যাতেও পায়, সেইকাৰণে আমি সেইকণ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ 2খন গাঁও মিলি কেনে যৌথভাৱে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।